গেৰুৱাৰ বিষ বা ভৰিৰ তলুৱাৰ বিষ ৰাতি কেতিয়াবা শুই থাকিলে চাবচোন ভৰিৰ তলুৱাখন হিৰহিৰাই বা কেতিয়াবা বিষ হয় বা ৰাতিপুৱা শুই উঠি ভৰিৰ পতাখন যেতিয়া আমি মজিয়াত বা ফ্ল'ৰত থম তেতিয়া এটা বিষ অনুভৱ হয়। এই বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি আপোনাক 4টা এক্সাৰচাইজ দেখুৱাই দিম, একেবাৰে সহজ, আৰু সেই এক্সাৰচাইজ কেইটাৰ জৰিয়তে আপোনালোকে এই বিষৰ পৰা পৰিত্ৰাণ পাব। কিন্তু এটা কথা মই আপোনালোকক কৈ দিওঁ, যদি বিষটো আপোনালোকৰ এই এক্সাৰচাইজ কেইটা কৰাৰ পিছতো নকমে, এজন অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ ল'বলৈ কেতিয়াও নাপাহৰিব। ফাৰ্ষ্ট এক্সাৰচাইজটো এতিয়া আপোনালোকক দেখুৱাই দিম, আহক। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে এনেকুৱা এটা চিৰি নাইবা খটখটি আমি ল'ম, নাইবা পীড়া এখনো লৈ ল'ব পাৰোঁ বা নাইবা দুটা ইটাও লৈ ল'ব পাৰোঁ। তাৰ ওপৰত আমি ভৰিৰ আগৰ অংশখিনি ৰাখি ক'ৰবাত ধৰি ল'ব পাৰোঁ, নধৰাকৈও কৰিব পাৰে যদি বেলেঞ্চটো আপোনালোকৰ আছে। যদি বেলেঞ্চটো ৰাখিব নোৱাৰে ক'ৰবাত ধৰি ল'ব, লৈ আমি তলফালে এনেকৈ যাম, আকৌ ওপৰ ফাললৈকে আহিম, আকৌ তলফাললৈ যাম, আকৌ ওপৰ ফাললৈকে আহিম। এনেকৈ আপোনালোকে 20 বাৰৰ পৰা 30 বাৰ এটা ছেটত কৰিব আৰু তেনেকৈ আপোনালোকে 3টা ছেট কৰিব। এইটো হৈ গ'ল ফাৰ্ষ্ট এক্সাৰচাইজ। এইবাৰ আমি ছেকেণ্ড এক্সাৰচাইজটো কৰিম আৰু ছেকেণ্ড এক্সাৰচাইজটো একেই। আমি ছেম পজিশ্যনত এনেকৈ থিয় হ'ম, ভৰিৰ আগফালৰ পতা দুখন আমি চিৰি নাইবা খটখটিত ৰাখিম। এনেকৈ গেৰুৱাকেইটা ফ্ৰী হৈ থাকিব, ওপৰতে থাকিব। আৰু এইবাৰ এখন ভৰি আমি এখন ভৰি তলত নিম, ওপৰত আনিম, আনখন ভৰি তলত নিম, ওপৰত আনিম। এইটো 1 1 2 2 3 3 4 4 5 5। এনেকৈ আমি 20 to 30 ৰেপিটেশ্যন কৰিম এটা ছেটত, আৰু তেনেকৈ আমি 3 to 5 ছেট কৰিম। এতিয়া নেক্সট এক্সাৰচাইজ দুটাৰ কাৰণে আমাক দৰকাৰ হ'ব এনেকুৱা এটা বল। 20 টকা 30 টকা মানত এনেকুৱা বল এটা আপোনালোকে পাই যাব। আৰু সেই এক্সাৰচাইজ কেইটা কেনেকৈ কৰিব আহক দেখুৱাই দিওঁ। বলটোৰে এক্সাৰচাইজ কেইটা কৰিবৰ কাৰণে আপোনালোকে বলটো প্ৰথমতে এই গেৰুৱা দুটাৰ মাজত ইয়াতে এনেকৈ ৰাখিব, ৰাখি জোৰে গেৰুৱা দুটাৰে চেপি ধৰিব, ধৰি গেৰুৱা দুটা একেলগে ওপৰলৈকে উঠাব, তললৈকে লৈ যাব, আৰু ওপৰলৈকে উঠাব, তললৈকে লৈ যাব, আকৌ উঠাব, তললৈকে লৈ যাব। এই এক্সাৰচাইজটো আপোনালোকে 15ৰ পৰা 30 বাৰ কৰিব এটা ছেটত, তেনেকৈ 3টাৰ পৰা 5টা ছেট। আৰু নেক্সট এক্সাৰচাইজটো অকণমান টান, কিন্তু কষ্ট কৰিলে পাৰিব। আপোনালোকে এনেকৈ গেৰুৱা দুটা উঠাই ল'ব, লৈ পেলাই যিকোনো এখন ভৰিৰ পতাখন ওপৰলৈকে উঠাব, নমাব, আকৌ উঠাব, নমাব, আকৌ উঠাব, নমাব। 1 1 2 2 3 3। এক্সাৰচাইজটো কৰি থাকোঁতে এটা বস্তু মনত ৰাখিব, বলটো যাতে আপোনাৰ গেৰুৱা দুটাৰ মাজৰ পৰা ওলাই নাযায়। এনেকৈও এইটো এক্সাৰচাইজ আপোনালোকে 10 to 20 ৰেপিটেশ্যন কৰিব চেষ্টা কৰিব, আৰু 3টা ছেট কৰিলেই হৈ যাব। আৰু এই 4টা এক্সাৰচাইজৰ জৰিয়তে আপোনালোকে যি ভৰিৰ তলুৱাৰ এটা বিষ হৈ থাকে বা গেৰুৱাৰ এটা বিষ হৈ থাকে, ৰাতি শোৱাৰ টাইমত হিৰহিৰাই থাকে, এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।